কৃষ্ণ জয় গুৰু শংকৰ। এই পৃথিৱীত জীৱজগতৰ বিষয়ে মহাপুৰুষ মাধৱদেৱে কি ধৰণে বৰ্ণনা কৰিছে অকণমান আমি জানি লওঁ আহকচোন বাৰু। কৃষ্ণ ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া হৈ যামাজে আছয় ঘুমতি যাই তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োক নাথ জগাই। কৃষ্ণ মহাপুৰুষ মাধৱদেৱে জীৱজগতৰ বিষয়ে কি বুলি কৈছে? ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱজগত মায়াৰ শয্যাত শুতি থকা বুলি কৈছে। আমি মানুহবিলাকো সেই মায়াৰ শয্যাতে দিনে ৰাতি শুই আছোঁ। জন্মৰ পৰা মৃত্যুৰ সময়লৈকে মানুহবিলাকে এই জীৱজগতে মায়াৰ শয্যাত শুই থাকে। তাকে কৈছে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া শয্যা মাজে আছয় ঘুমতি যায়। মানে মায়া মানে হ'ল কি, এই যে আমি বৈষয়িক যিটো আমাৰ ব্যৱস্থা, সংসাৰৰ যিটো বৈষয়িক ব্যৱস্থা, এইবিলাকত আমি আবদ্ধ হৈ থকাৰ কাৰণে এখন জালে আমাক আৱৰি ধৰি আছে। আৰু সেই জালখন ছিঙিবলৈ হ'লে কি কৰিব লাগিব, যে এই যে ৰাম 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 শব্দটো ব্যৱহাৰ কৰিছে, গতিকে সেই মায়াৰ শয্যাৰ পৰা জাগ্ৰত হ'বৰ কাৰণে আমি ৰাম 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 উচ্চাৰণ কৰিব লাগিব। অৰ্থাৎ ভগৱন্তৰ এই ৰাম নাম উচ্চাৰণ কৰিব লাগিব। আৰু তেতিয়া আৰু ভগৱন্তই আমাক অহৰ্নিশে জগাই ৰাখিব। সেইটোকে কৈছে তুমি হে চৈতন্য সনাতন। সনাতন মানে সত্য, যিটো চিৰন্তন সত্য, চিৰস্থায়ী, সেইটো হৈছে সনাতন মানে ভগৱন্ত। আৰু সেই ভগৱন্তই জীৱজগতক চেতন কৰি ৰাখিব পাৰে, মানে জাগ্ৰত কৰি ৰাখিব পাৰে। মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰকৈ এই কথাখিনি বৰ্ণনা কৰিছে জীৱজগতৰ এই কথাখিনি আমি মানুহবিলাকে মন কৰিব লাগিব। তেতিয়া কি বুলি কৈছে, আমি অচেতন নিয়োক নাথ জগাই। বোলে হে প্ৰভু দয়াময়, আমি অচেতন হৈ আছোঁ, আমাৰ চেতনটো নাই, আমাৰ জাগ্ৰত আমি হৈ থকা নাই। গতিকে তুমি প্ৰভু তোমাৰ নাম গুণ গাইছোঁ, তোমাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, তুমি আমাক যাতে জাগ্ৰত কৰি ৰাখা, চেতন কৰি ৰাখা, জ্ঞান দান দিয়া, এইটো তোমাৰ চৰণত আমাৰ কাকুতি মিনতি প্ৰাৰ্থনা। ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি। কালসৰ্পে দংশি হৰাইল চেতন তাৰ।
বাক্যমৃত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও তাক উদ্ধাৰ। কি বুলি কৈছে? ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি। আমি বহুত মানুহৰ জীৱনত আমি বহুত আশা নকৰোঁনে বাৰু? বহুত বস্তু লাগে আমাক জীৱনত। মানুহৰ জীৱনত নলগা কথাটো নায়েই। সমস্তবিলাকত পৃথিৱীত যিমানবিলাক বস্তু আছে সকলোবিলাক মানুহৰ জীৱনত দৰকাৰী বুলি ভবা হয় আৰু আমি সেইবিলাককে সাৱটি ধৰি থাকোঁ। কিন্তু যিটো মূল বস্তু আৰু সেই মূল বস্তু হৈছে ঈশ্বৰৰ নামভাগ আৰু ঈশ্বৰৰ চৰণত আমি প্ৰাৰ্থনা জনোৱা যিটো মূল কৰ্তব্য আৰু সেইটোৰ পৰা আমি আঁতৰি থাকোঁ বা পাহৰি থাকোঁ। ইয়াৰ কাৰণটো হৈছে কি? ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কোপে জীৱ আছে পৰি। ভৱ মানে সংসাৰৰ যিটো বৈষয়িক যিটো ব্যৱস্থা এইটোক ভৱ বুলি কৈছে। আৰু কোপ মানে হ'ল কুঁৱা এটা, মানে কুঁৱা যেনেকৈ আমি পানী খোৱা কুঁৱাবিলাক আছে আৰু সেই কুঁৱাবিলাকৰ দৰে এই ভৱ যিটো সংসাৰ, এই ভৱ সংসাৰ পৃথিৱীত যিটো আমি পৰি আছোঁ এতিয়া মানুহবিলাক জীৱবিলাক এই কুঁৱাত পৰি থকাৰ দৰে আমি পৰি আছোঁ বুলি কৈছে। তেতিয়া কি হয়? মুখ্য ৰূপতো যো বাক্যমৃত, মানে মুখ্য মানে হ'ল প্ৰধান, মানে জীৱৰ কাৰণে, জীৱৰ মুক্তিৰ কাৰণে প্ৰধান বিষয়বস্তুটোৱে হৈছে ঈশ্বৰৰ নামটো। আৰু সেইকাৰণে কৈছে মুখ্য ৰূপ তজু বাক্যমৃত, মানে ঈশ্বৰৰ নাম সেইটো হৈছে বাক্য আৰু অমৃতৰ লগত তুলনা কৰিছে, মানে অমৃত বুলি কৈছে। মানে সেইকাৰণে আমি কি কৰিব লাগিব? কৃপায়ে হিংসিয়া প্ৰতিনিত, মানে তুমি কৃপা কৰা বোলে, হে দয়াময় প্ৰভু কৃষ্ণ, আমি জীৱবিলাক এই কূপত সোমাই পৰি আছোঁ, ভৱকূপত পৰি আছোঁ, তুমি দয়া কৰা, কৃপা কৰি তুমি কি কৰিবা? দয়াময় কৃষ্ণ কৰিও তাক উদ্ধাৰ। বোলে হে প্ৰভু দয়াময়, মহাপুৰুষ মাধৱদেৱে কৈছে যে জীৱবিলাক এই ঘোৰ অন্ধকাৰত পৰি আছে, গতিকে সেই সকলক তুমি উদ্ধাৰ কৰা, এই বুলি কৈছে। আমি এই কথাবিলাক অলপ অনুধাৱন কৰিব লাগিব, আমি অনুশীলন কৰিব লাগিব আৰু আমি খুব গুৰুত্ব সহকাৰে তাত্ত্বিকভাৱে ভগৱন্তৰ ওচৰত কৰুণভাৱে যদি আমি প্ৰাৰ্থনা কৰোঁ, তেনেহ'লে ভগৱন্তই আমাক এই জীৱবিলাকক ভৱকূপৰ পৰা উদ্ধাৰ নিশ্চয় কৰিব। আমি বিশ্বাস ৰাখিব লাগিব, সুদৃঢ় বিশ্বাস কৰি ভগৱন্তৰ অভয় চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ গুণানুকীৰ্তন এই প্ৰাৰ্থনা ভাগ আমি সদায় ৰাতিপুৱা গধূলি অহৰ্নিশে ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা ভাগ জনাব লাগিব। আমাৰ যিটো মন ভগৱন্তৰ অভয় চৰণত অৰ্পণ কৰি দিব লাগিব। কৃষ্ণ। সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে আকাশে গৰুৰ স্কন্ধে চক্ৰধৰি হৰি দেখি সুবৰ্ণৰ পদ্মধৰি বোলে দুখেয়াৰ্ত
নাদ কৰি নমো ভগৱন্ত গুৰু লয়ুদাস কৰি। কি বুলি কৈছে? সৰোবৰক গ্ৰাহে ধৰি আছে। মানে সৰোবৰ নামৰ এঠাইত তাতে গজেন্দ্ৰ মানে এটা হাতী, আৰু সেই হাতীটো পানী খাবলৈ আহি তাত নামিলে। তাতে গ্ৰাহ নামৰ এটা বীৰ আছিলে, আৰু সেই গ্ৰাহে গজেন্দ্ৰক ধৰি ল'লে। ধৰি লৈ আৰু পানীৰ পৰা উঠি আহিবলৈ নিদিলে। তেতিয়া কি বুলি কৈছে? সৰোবৰৰ গ্ৰাহে ধৰি আছে, গজেন্দ্ৰে পীড়াক পায়াপ আছে, আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি। তেতিয়া সেই গজেন্দ্ৰই পৰমব্ৰহ্ম কৃষ্ণক যেতিয়া তেওঁ বৰ কষ্ট পালে, গ্ৰাহে ধৰাত কষ্ট পাই ভাগৰ লাগিল, তেওঁ ভাগৰি পৰিল। প্ৰথমতে বৰ যুঁজিলে, যুঁজি থাকি থাকি হয় হস্তি গোটেইবিলাক বাকীবিলাক হস্তিনীও আহি পেলাই তেওঁক উঠাবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। অৱশেষত গোটেইবিলাক হাৰিলে আৰু ভাগৰি পৰিলে। সেই গজেন্দ্ৰই ভাগৰি পৰি শেষত কি কৰিছে? ভগৱন্তক প্ৰাৰ্থনা কৰিছে। কি বুলি? সৰোবৰক গ্ৰাহে ধৰি আছে, গজেন্দ্ৰ পীড়াক পায়াপ আছে, আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি। দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে, দুখে আৰ্তনাদ কৰি, নমো ভগৱন্ত গুৰু লয়ুদাস কৰি। বোলে হে প্ৰভু ভগৱান, মই এতিয়া সৰ্বহাৰা হৈ পৰিলোঁ, মোৰ এতিয়া মৃত্যু হ'ব, মোক কোনে উদ্ধাৰ কৰিব? তোমাত বিনে গতি নাই। এই সৰোবৰতে এটা পদ্ম ফুল, আৰু ইমান দিন যুদ্ধ কৰাৰ পিছত সেই সৰোবৰত বোকাৰ মাজত পদ্মফুল থাকিবনে বাৰু? তাত কেতিয়াও পদ্মফুল নাই। কিন্তু আমাক কি বুলি কৈছে? আমাৰ যিখন হৃদয়, জীৱবিলাকৰ মানুহবিলাকৰ যিখন হৃদয়, আৰু সেই হৃদয়খনক পদ্মফুলৰ লগত তুলনা কৰিছে। আৰু এইয়া আমি যে হাতখন এনেকৈ দিছোঁ, এইটো এটা পদ্মফুলৰ দৰে হয় নহয় বাৰু? সম্পূৰ্ণ পদ্মফুলৰ দৰে, এটা পদ্মফুলৰ কলিৰ দৰে, এই যে পদ্মফুলৰ কলিৰ দৰে। গতিকে আমি মানুহবিলাকে এতিয়া ভগৱন্তক এই পদ্মফুল বুকুত এনেকৈ হৃদয়ত লগাই, সম্পূৰ্ণ কপালখন হাতখনত লগাই, এই তিনিটা বস্তু যোগ হ'লে পদ্মফুল সম্পূৰ্ণ হয়। আৰু এই পদ্মফুলেদি ভগৱন্তক আমি আৰাধনা কৰিলে ভগৱন্ত সন্তুষ্ট হয়। এই সৰোবৰৰ পৰা যেনেকৈ হাতীটোক গজেন্দ্ৰক উদ্ধাৰ কৰি ভগৱন্তই বৈকুণ্ঠলৈ লৈ গ'ল, ঠিক তেনেকৈ আমি সৰোবৰ মানে যে কূপ বুলি কৈছিলে, আমি জীৱবিলাক যে কুৱাত পৰি আছোঁ, আমাক যে গ্ৰাহে ধৰি আছে, বিষয়ৰূপী গ্ৰাহে ধৰি আছে, আৰু সেই গ্ৰাহৰ পৰা উদ্ধাৰ ভগৱন্তই আমাকো কৰিব। এইটো এটা তুলনামূলকভাৱে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি দিলে। এইটো আমাক বুজাইছে মানুহবিলাকক, আমাক যে গ্ৰাহে ধৰি আছে, আমি যে উদ্ধাৰ হ'ব লাগিব, আমি যে কুৱাত পৰি আছোঁ, এই হাতীটোৰ দৰে, হাতীটো যেনেকৈ সৰোবৰত পৰি আছিলে, যুঁজি আছিলে, এতিয়া আমি কুৱাত পৰি আছোঁ। কি কুৱা? এইটো হৈছে ভৱ কুৱা, মানে ভৱ কূপ। এই সংসাৰৰ সাগৰৰ অপাৰ সংসাৰ সাগৰ, ইয়াৰ পাৰ নাই। মানে বাকী সাগৰবিলাকৰ পাৰ আছে চাৰিওফালে চাৰিটা, কিন্তু এই সংসাৰৰ পাৰ নাই, সংসাৰ সাগৰৰ পাৰ নাই, ইয়াৰ অপাৰ। গতিকে এই অপাৰ সাগৰত আমি তৰিবলৈ হ'লে পৰম ব্ৰহ্ম ভগৱন্তৰ কৃষ্ণৰ নামভাগ আমি নাও বা ভুৰ হিচাপে ল'ব লাগিব, আৰু সেই নামত আমি থাকি আমাৰ এই কুৱাৰ পৰা, এই ভৱসাগৰৰ পৰা উদ্ধাৰ পাম নিশ্চয়। ভগৱন্তৰ চৰণত এইদৰে গজেন্দ্ৰই যেনেকৈ প্ৰাৰ্থনা কৰিছিলে, আমিও ঠিক তেনেদৰে মানুহবিলাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিলে আমাক নিশ্চয় ভগৱন্তই বৈকুণ্ঠলৈ লৈ যাব, জীৱবিলাকক উদ্ধাৰ কৰিব। কৃষ্ণ। মধুৰী পুৰাম ৰঘুপতি, তুমি ভকতৰ নিজ গতি,
তোমাৰ চৰণে শৰণ কৰিলোঁ সাৰ। নমো দেৱ দীন দুখহাৰী, দায়াশীল দামোদৰ প্ৰভু। আমি দূষিত চৰণে কৰা উদ্ধাৰ। আমি দূষিত চৰণে কৰা উদ্ধাৰ। কৃষ্ণ। এই পৰম ভক্তিভাজন বাপ বান্ধৱ আই মাতৃ সমস্ত, নৰলোক সমস্ত, হিতাকাংক্ষী সমস্ত সবাৰে চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। আহক আমি সকলোৱে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত মহাপুৰুষ মাধৱদেৱে যেনেকৈ প্ৰাৰ্থনা কৰিছে, জীৱসকলে আমি মানুহবিলাকে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত তেনেধৰণে প্ৰাৰ্থনা জনালে অন্তৰখন কোমল কৰি ল'ব লাগিব। আমি কোমল হৃদয়, কোমল কোমল মনে হ'ল পদ্ম ফুল। আৰু হাতীটোৱে যেতিয়া যুঁজি যুঁজি ভাগৰি পৰিল, তেতিয়া তেওঁৰ হৃদয়খন কোমল হ'ল পৰম ব্ৰহ্ম কৃষ্ণৰ প্ৰতি কোমল হৈ, আৰু হৃদয় কমলেৰে পৰম ব্ৰহ্ম কৃষ্ণক স্তুতি কৰিলে, প্ৰাৰ্থনা কৰিলে। আহি চতুৰ্ভুজ লৈ ভগৱন্ত আহি এই গজেন্দ্ৰক গাহৰ পৰা উদ্ধাৰ কৰি, সৰুবোৰৰ পৰা উদ্ধাৰ কৰি ভগৱন্তৰ ওচৰলৈ লৈ গ'ল। ঠিক তেনেদৰে আমি যে ভৱকূপত পৰি আছোঁ, মায়াত যে আবদ্ধ হৈ আছোঁ, আৰু এইটোৰ পৰা আমি উদ্ধাৰ পাবলৈ হ'লে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আমি জীৱবিলাকে, মানুহবিলাকে বিশেষতভাৱে এই শ্ৰেষ্ঠ জীৱ মানৱ জনমত পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত যদি শৰণ লোৱা নহয়, তেনেহ'লে আমাৰ মানৱ জনমটো বৃথা হ'ব। গতিকে আহক বা সমস্ত আই সমস্ত পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ অভয় চৰণত আমি প্ৰাৰ্থনা জনাই আমাৰ জীৱ উদ্ধাৰ কৰোঁ। কৃষ্ণ কৃষ্ণ।